নমস্কাৰ জনালো সকলোকে মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। তো আমি যাবলৈ ওলাই আছো আজি মাৰ্কেটিঙলৈ, মানে এই মাহৰ চাউলটো আনিবলৈ। তো এইফালে আকৌ লগতে আইতা সিহঁতেও যাব, মানে গাঁৱৰ আইতা আৰু লগত মোৰ মা আৰু এইফালে আছে আৰু গাঁৱৰে গাভৰু এজনী। তো বৰ্তমান টমটমত বহি ললো আৰু এইফালে আকৌ আমাৰ আইতাজনীয়ে তামোল ওলাই আছে খাবলৈ। মোকো এটুকুৰ দেচোন। মানে ভাত খাই উঠি তামোল যদি এটুকুৰামান নাখাওঁ মানে ভাল নালাগে। আৰু এতিয়া তামোলকণ খাই ধুনীয়াকৈ টমটমত উঠি গৈ আছোঁ। তো বৰ্তমান আহি পালোঁ আৰু এইফালে চাওক বহুত মানুহ হৈছে আজি, আৰু কাষতে মানে খুব ধুনীয়াকৈ দোকান পাতিছে। মানে ৰৈ থাকোঁতে মানে বহুতৰে ভোক লাগি যায়, তো ভোক লাগিলে খাবলৈ পোৱা যায় আৰু খুব ধুনীয়াকৈ দোকানো আছে কাষতে। আৰু দোকানটোত কি কি বনাইছে অলপমান আপোনালোককো দেখুৱাই আছোঁ। আৰু এইফালে চাওক বাইদেউহিতে খুব ধুনীয়াকৈ পিঠা বনাই আছে। চাওকচোন ইমান ধুনীয়া ভাপত দিয়া পিঠা, মানে বেলেগ বস্তু খালে যিহেতু পেটত নাথাকে, পিঠাখিনি যদি আমি খাই লওঁ, এটা যদি খালেও আমাৰ মানে দিনটো ধুনীয়া পেট ভৰি থাকে। আৰু বাইদেউ সিহঁতৰ দোকান মানে চাওকচোন ইমান ধুনীয়াকৈ পাতিছে। ইফালে আকৌ মিক্সাৰো বেচিছে, আৰু ইফালে যদি ডিম খাবলৈ বিচাৰে ডিম আছে, পানীৰো মানুহ গৰমত মানে খুব প্ৰয়োজন হয়, তো পানীও পাব, মানে চব বস্তুৱে আছে আৰু। তো আমি এতিয়া হোটেল এখনত আছোঁ, মানে মা আৰু আইতা সিহঁতে চাহ খাম বুলি কোৱাৰ কাৰণে হোটেল এখনত চাহ খাবলৈ আহিলোঁ। তো আমি গোটেই কেইজনীয়ে হোটেলত সোমালোঁ আৰু হোটেলত সোমাই চাহ একাপ খালোঁ যিহেতু। আৰু এতিয়া বৰ্তমান আমি টমটম ৰখি আছোঁ, মানে টমটম মাতি দিয়া হৈছে। আৰু এইফালে চাওকচোন মেইন ৰোডৰ ওচৰৰ মানে দলংখনৰ মানে তলত মানে কি ধুনীয়া পানী বৈ আছে। আৰু এইফালে আকৌ মা সিহঁতেও বহি আছে, ৰৈ আছে আৰু বৰ্তমান আহি পোৱা নাই টমটমখন। তো মেইন ৰোডৰ একেবাৰে কাষত ব্ৰিজখনৰ ওচৰত আছোঁ, আৰু ব্ৰিজখনৰ তলত এই নদীখন বৈ গৈছে, মানে তাকে চাই আছোঁ, খুব ধুনীয়া লাগিছে। আৰু এইফালে মানে ওচৰত গৈ মানে তললৈ গৈ অকণমান চাম বুলি ক'বলৈও চাওকচোন ইমান মানে তলত আছে নদীখন, যাবলৈ একেবাৰে নোৱাৰে, মানে ভয়ো লাগে। আৰু কাষতে আছে ঘৰ, আকৌ এইফালে আকৌ ওচৰে পাজৰে মানুহৰ ঘৰবোৰো আছে। আৰু এইফালে আকৌ আমাৰ ভণ্টিজনীয়ে মানে কেমেৰা সন্মুখত ওলাবলৈ অলপমান লাজ পায়, সেইকাৰণে পিছ দি আছে তাই। তো বৰ্তমান টমটমখন আহি পালে আৰু আমি গৈ আছোঁ এতিয়া। মানে বহুত আগতে মাতি দিয়া হৈছিলে কিন্তু আহি পোৱা নাছিলে, বৰ্তমান এতিয়া আহি পাইছে। তো এতিয়া আমি টমটমত বহি ঘৰলৈ উভতি গৈ আছোঁ, যিহেতু চাউলো নেপালোঁ আৰু অহা মাহলৈ অহা কথা কৈছে, তো অহা মাহলৈ আকৌ আহিবলৈ লাগিব। আৰু এইফালে আকৌ বতৰটো আজি ভাল, মানে বেয়া নহয়, আৰু গৰমো ইমান দিয়া নাই। তো অহা যোৱাত অলপমান কষ্ট হয়, তথাপিও গৰমটো নোহোৱাৰ বাবে মানে ইমান অসুবিধা নহ'ল। তো এইফালে আকৌ গাঁৱৰ ৰাস্তা হৈ আমি গৈ আছোঁ, মানে গাঁৱৰ ৰাস্তাত ইমান ভালদৰে ভাল কৰা নাই, মানে যিহেতু কামত লাগি আছে এতিয়া ৰাস্তাটোৰ কামত। তো আমি তথাপিও